নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি ঢকুৱাখানা ঘিলামৰা ভকতগাঁও উন্নয়ন সমিতি আৰু আদৰ্শজ্যোতি যুৱ সংঘৰ উদ্যোগত এক ব্যতিক্ৰমী প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ নিউজৰ ৰিপৰ্ট ঢকুৱাখানা ঘিলামৰা ভকতগাঁও উন্নয়ন সমিতি আৰু আদৰ্শজ্যোতি যুৱ সংঘৰ উদ্যোগত এক ব্যতিক্ৰমী প্ৰশংসনীয় পৰিৱেশ উল্লেখযোগ্য যে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত থকা 102গৰাকী অঞ্চলটোৰ জি জোৱাই সম্বৰ্ধনা আৰু চিনাকি অনুষ্ঠান অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠানটিত সামাজিক সমন্বয়ক মজবুত কৰাৰ প্ৰয়াস ঘিলামৰা ভকতগাঁৱত অনুষ্ঠিত জি জোৱাই সন্মিলনখনি শনিবাৰৰ দিনাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটিত প্ৰথম দিনা ভকতগাঁৱৰ নামঘৰত এখন আটকধুনীয়া তোৰণ উন্মোচন কৰে তোৰণখন নিৰ্মাণ ক্ষেত্ৰত সমূহ ভকতগাঁওবাসীৰ লগতে গাঁওখনৰ সকলো জি জোৱাই আৰ্থিক সহায় সহযোগিতা আগবঢ়ায় উক্ত অনুষ্ঠানৰ প্ৰথম দিনা দিহানাম প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় দ্বিতীয় দিনা জি জোৱাই সন্মিলন অনুষ্ঠান আৰু মূল সভাৰ অন্তত উক্ত বিশেষ অনুষ্ঠানটি সামৰি পৰে অনুভৱটো খুব নষ্টালজিয়া হৈ পৰিছোঁ আমি আশা কৰা নাছিলোঁ এনেকুৱা এটা অনুষ্ঠান পাতিব বুলি কিন্তু আমি খুব আপ্লুত হ'লোঁ ইয়াত আত্মীয়তা গঢ়া দেখা গ'ল এটা মানে আধ্যাত্মিকতা বাতাবৰণৰ সৃষ্টি হ'ল আৰু যিটো সকলো জি জোৱাই একেলগ হোৱা যিটো এটা পৰিৱেশ সেই পৰিৱেশটো খুব ভাল লাগিল এনেকুৱা পৰিৱেশ আমি আশা কৰিম ভৱিষ্যতৰ যেন বহু ঠাইত এনেকুৱা পৰিৱেশেই আপুনি কোন ঠাইৰ পৰা মই গোগামুখৰ এইখন গাঁৱৰ জোৱাই কিন্তু গোগামুখৰ বাসিন্দা বৰ্তমান গোগামুখৰ পৰা আহিছোঁ অনুষ্ঠানটো খুব আশানুৰূপভাৱে ভাল পোৱা হ'ল তেজপুৰৰ পৰা আপুনি এই ভকতগাঁৱৰ জীয়াৰী কওকচোন অনুভৱটো কেনেকুৱা ভাল লাগিছিলে গাঁৱৰ যিটো পৰিৱেশ সেইটো বহুত উন্নত হ'ল আমাৰ গাঁওখন আমি যেতিয়া জন্ম হৈ ডাঙৰ হৈ বিয়া হৈ গ'লোঁ তাৰপিছত এতিয়া যিটো পৰিৱেশ আৰু বহুত আনন্দিত হৈছোঁ নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ গাঁৱৰ ৰাইজে এনেকুৱা এটা অনুষ্ঠান আৰম্ভ কৰিছে ভাল লাগিছে এটা আদৰ্শ ভাল লাগিছে আৰু এডভান্স হয় তাৰ বাবে মই আশীৰ্বাদ কৰিছোঁ প্ৰথমে আমি সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকলক আমি আমাৰ ভকতগাঁও উন্নয়ন কমিটি আৰু আদৰ্শজ্যোতি যুৱ সংঘৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি দুদিনীয়া কাৰ্যসূচীৰে ভকতগাঁও নামঘৰত 3-4 ফেব্ৰুৱাৰী তাৰিখত আমি ভকতগাঁও উন্নয়ন কমিটিৰ উদ্যোগত জি জোৱাই সন্মিলন লগতে আমাৰ দিহানাম প্ৰতিযোগিতা আৰু লগতে বছৰেকীয়া ভাওনা ভাগ আমি লগতে আমাৰ যিখন প্ৰৱেশদ্বাৰ নামঘৰৰ মূল প্ৰৱেশদ্বাৰ আমি উন্মোচন অনুষ্ঠান আছিল আৰু মূল আকৰ্ষণ হিচাপে তোৰণৰ দ্বাৰ উন্মোচন লগতে আমাৰ গাঁৱৰ পৰা যিসকল যি উলিয়াই পঠাইছিলোঁ আৰু তেওঁলোকক আমি জি জোৱাই সন্মিলন অনুষ্ঠিত কৰিছিলোঁ আৰু সেই জি জোৱাই সন্মিলনত প্ৰায় আমাৰ 105গৰাকী জি জোৱাই আজি আহি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু লগতে আমি ভাবিছোঁ যে এই যিটো আমি জি জোৱাই সন্মিলন পাতিলোঁ আমাৰ জি জোৱাইসকলক সন্মান জনাইছোঁ তেওঁলোকে আমাৰ যি গাঁৱৰ নীতি আদৰ্শ সেইখিনি যাতে আমি ভৱিষ্যতে আমাৰ গাঁওখনৰ প্ৰতি অটুট ৰাখে এই আশা ৰাখিছোঁ জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।